হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি মৰ্ণিং ছেশ্যনত হৈ যোৱা মেট্ৰিকৰ জেনেৰেল ছায়েন্স পেপাৰৰ এটি কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। ইয়াত আমি MCQসমূহ আলোচনা কৰিম। চ' লেটছ গেট ষ্টাৰ্টেড। পোনপ্ৰথমে আছে আধুনিক পৰ্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ মৌলসমূহৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ উপক্ৰমটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। তাৰপিছত আছে নম্বৰ 2, তলৰ যৌগটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰপানয়িক এচিড। তাৰপিছত আছে নম্বৰ 3, অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটিব? অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ। তাৰপিছত আছে নম্বৰ 4, এছাৰশ্যন আৰু ৰিজনৰ কুৱেশ্যন দি আছে। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। তাৰপিছত আছে নম্বৰ 5, তলৰ কোনটো বিক্ৰিয়া ক'লা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়? অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আছে নম্বৰ 6, চাৰিটা মৌলৰ WXYZৰ পাৰমাণৱিক সংখ্যা যথাক্ৰমে 11, 13 আৰু 16 আৰু 17। সিহঁতৰ মাজৰ কোনটো মৌলৰ দাতৱীয় গুণ আটাইতকৈ বেছি? অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আছে নম্বৰ 7, এজন ছাত্ৰই অক্সিজেনৰ উপস্থিতিত মিথেন দাহন কৰে। এনে ক্ষেত্ৰত কি গঠিত হ'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। তাৰপিছত আছে নম্বৰ 8, এটা মৌল জেটৰ পাৰমাণৱিক সংখ্যা 9। আধুনিক পৰ্যাবৃত্ত তালিকাৰ কোনটো পৰ্যায় আৰু বৰ্গত ইয়াক স্থাপন কৰিব পাৰি? অপশ্যন ডি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আছে নম্বৰ 9, তলৰ কাৰ্বন যৌগৰ গঠনে বুজাব ইথেন। নম্বৰ 10 আছে কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে পানী যোগ কৰিলে ই পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয়। এই বিক্ৰিয়াত কি যৌগ গঠিত হ'ব? অপশ্যন ডি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আছে নম্বৰ 11, মেংগানিজ ডাইঅক্সাইড এলুমিনিয়াম গুড়িৰ লগতে উত্তপ্ত কৰিলে তলৰ বিক্ৰিয়াটো ঘটে। এক্স যৌগটো কি হ'ব পাৰে? অপশ্যন এ উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আছে নম্বৰ 12, ইথেন C2H6 অণু এটাত কেইটা সহযোজী বান্ধনি আছে? অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ। ফুলেৰিন কাৰ্বনৰ বহুৰূপতাৰ এটা শ্ৰেণী। পোনপ্ৰথমে চিনাক্ত কৰা ফুলেৰিন হ'ল। অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আছে নম্বৰ 14, লিটমাছ দ্ৰৱই যেতিয়া আম্লিক বা ক্ষাৰকীয় নহয় তেতিয়া ইয়াৰ বৰণ হ'ব বেঙুনীয়া। অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আছে 15, স্তম্ভ এৰ লগত স্তম্ভ বি মিলোৱা আৰু শুদ্ধ বিকল্পটো চিনাক্ত কৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। তাৰপিছত আছে নম্বৰ 16, অপৰিৱৰ্তিত কনষ্টেণ্ট ৰোধৰ পৰিবাহী এডালৰ বিদ্যুতৰ পৰিমাণ দুগুণ হ'লে পৰিবাহীৰ ক্ষমতা অপচয়ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 4 গুণ হ'ব। তাৰপিছত 17 আছে, 17ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। তাৰপিছত আছে নম্বৰ 18, এডাল মেংগানিন আৰু আনডাল কপাৰ তাৰৰ উভয়ৰে দৈৰ্ঘ্য আৰু ৰোধৰ সমান। এই ক্ষেত্ৰত কোনডাল তাঁৰ শকত হ'ব? অপশ্যন এ উইল বি দি কাৰেক্ট আনচাৰ, মেংগানিন। নম্বৰ 19 আছে, সাধাৰণতে ধাতুৰ নিৰ্মিত সঁজুলিসমূহ ভূমি সংযোগী তাৰেৰে সংলগ্ন কৰা হয়। সঁজুলিসমূহ ভূমি সংযোগ কৰাৰ কাৰণ হৈছে অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ, বিদ্যুতৰ নিঃসৰণ ৰোধ কৰা। তাৰপিছত আছে এজন ব্যক্তিৰ ৰেফ্ৰিজাৰেটৰ এটা স্পৰ্শ কৰোঁতে প্ৰচণ্ডভাৱে বৈদ্যুতিক আঘাত এটা পালে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। তাৰপিছত আছে 21ৰ চুম্বক ক্ষেত্ৰৰ দিশ হ'ব ঊৰ্ধ্বমুখী। ইয়াত এটা চিচুৱেশ্যন দি আছে। তাৰপিছত আছে নম্বৰ 22, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। তাৰপিছত আছে 23, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। তাৰপিছত আছে 24, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। 25 আছে, 25 এটা খালী ঠাই পূৰণ কৰিব দিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব পুনৰ সক্ৰিয়কৰণ। তাৰপিছত আছে 26, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। তাৰপিছত আছে 27, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। 28ৰ কলাম এ কলাম বি মিলাব লাগে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 29 আছে, তলৰ কোনটো পৰিস্থিতি তন্ত্ৰৰ অজৈৱিক উপাদানৰ এটা কাৰক নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। তাৰপিছত আছে 30, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ।
তাৰপিছত আছে 31, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। তাৰপিছত আছে 32, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। তাৰপিছত আছে 33, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। 34 আছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। তাৰপিছত আছে 35, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। তাৰপিছত আছে 36, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। তাৰপিছত আছে 37, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। তাৰপিছত আছে 38, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 39ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 40ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 41ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। তাৰপিছত 42ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 43ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 44ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 45ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। তো এইখিনি আছিলে আজিৰ হৈ যোৱা ছায়েন্স এক্সামৰ কুৱেশ্যন পেপাৰ আৰু MCQৰ সলিউশ্যন। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ফৰ ফাৰ্ডাৰ আপডেটছ, আৰু লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ।